নমস্কাৰ দৰ্শক সকল Mozilla Firefoxত বুকমাৰ্কছ সংগঠন আৰু প্ৰিন্টিংৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। এই টিউটোৰিয়েলত আমি বুকমাৰ্কছ সম্পৰ্কে শিকিম। আমি বুকমাৰ্কছ সংগঠন কৰা, Firefox পৃষ্ঠা সেটআপ কৰা, প্ৰিভিউ আৰু প্ৰিন্ট কৰাও শিকিম। ইয়াত আমি উবুন্টু 10.04ত Firefox সংস্কৰণ 7.0 ব্যৱহাৰ কৰিছো। Firefox ব্ৰাউজাৰ খোলা যাওক। ডিফল্ট ৰূপে ইয়াত Yahoo পেজ খুলে। প্ৰায়ে ব্যৱহৃত পৃষ্ঠাসমূহত নেভিগেট কৰিবলৈ বুকমাৰ্কছে আপোনাকে সাহায্য কৰে। আমি আগৰ টিউটোৰিয়েলত বুকমাৰ্কছ সম্পৰ্কে অলপ শিকিছো। আমি জিমেইলৰ বাবে এটা বুকমাৰ্কছো যোগ কৰিছো। জিমেইল হোম পেজ খুলিবলৈ এইটোত টিপক। আপোনাক জিমেইল হোম পেজলৈ লৈ যোৱা হৈছে। আপুনি এড্ৰেছ বাৰত থকা জিমেইল এড্ৰেছৰ সোঁফালে হালধীয়া ষ্টাৰ তাক লক্ষ্য কৰিছেনে? এইটোৱে নিৰ্দেশ দিয়ে যে এই সাইটক বুকমাৰ্ক কৰা হৈছে। আপুনি বুকমাৰ্কৰ নাম পৰিবৰ্তন কৰিবলৈ ষ্টাৰক ব্যৱহাৰ কৰি এইটোক ভিন্ন ফোল্ডাৰত ৰাখিব পাৰিব। জিমেইলৰ নাম মাইগমেইল পেজলৈ সলাওক আৰু এইটোক মাইনিউবুকমাৰ্কছ নামৰ নতুন ফোল্ডাৰত ৰাখক। এড্ৰেছ বাৰত হালধীয়া ষ্টাৰত টিপক। এডিট দিছ বুকমাৰ্ক ডায়লগ বক্স প্ৰদৰ্শিত হয়। নেম ক্ষেত্ৰত মাইগমেইল পেজ লিখক। ফোল্ডাৰ ড্ৰপ ডাউন টিপক আৰু চুজ নিৰ্বাচন কৰক। বুকমাৰ্কছ মেনু নিৰ্বাচন কৰক আৰু নিউ ফোল্ডাৰত টিপক। এটা নিউ ফোল্ডাৰ তৈয়াৰ হয়। এই ফোল্ডাৰৰ নাম মাইবুকমাৰ্কছলৈ সলাও। টেগত ইমেইল টাইপ কৰক। টেগে বুকমাৰ্কছ শ্ৰেণীবদ্ধ কৰিবলৈ সাহায্য কৰে। বুকমাৰ্কছৰ সৈতে আপুনি টেগবোৰক যুক্ত কৰিবলৈ পাৰিব। উদাহৰণ স্বৰূপে যেতিয়া আপুনি এটা শ্বপিং সাইট বুকমাৰ্ক কৰিব, আপুনি এইটোক গিফ্ট বুকছ বা টয়জ শব্দৰ দ্বাৰা টেগ কৰিবলৈ পাৰিব। ডানত টিপক অথবা আপুনি পৃষ্ঠাক বুকমাৰ্ক কৰিবলৈ Ctrl আৰু D কিও টিপিব পাৰিব। মেনু বাৰ পৰা বুকমাৰ্কছত টিপক। বুকমাৰ্কছ মেনুত মাইবুকমাৰ্কছ ফোল্ডাৰ প্ৰদৰ্শিত হয়। ফোল্ডাৰৰ ওপৰত কাৰ্সাৰ ৰাখক। ইয়াত মাইগমেইল পেজ বুকমাৰ্ক সংৰক্ষিত আছে। এতিয়া এড্ৰেছ বাৰত ইমেইল টেগ টাইপ কৰক। লক্ষ্য কৰক যে মাইগমেইল পেজ সাইট তালিকাত প্ৰথম বিকল্প হিচাপে দেখা হৈছে। সেয়ে আমি বুকমাৰ্কছৰ নাম সলনি কৰিছো। এইটোক অন্য ফোল্ডাৰত ৰাখিছো আৰু টেগ দ্বাৰা ইয়াক অৱস্থিত কৰাইছো। এতিয়া www.google.com এই ওয়েবসাইটক বুকমাৰ্ক কৰক। এড্ৰেছ বাৰত এড্ৰেছ নিৰ্বাচন কৰক আৰু এইটোক মুছি পেলাওক। এতিয়া www.google.com লিখক। এন্টাৰ টিপক। এতিয়া এড্ৰেছ বাৰৰ সো কোণাত ষ্টাৰত টিপক। গুগল ওয়েবসাইট বুকমাৰ্ক হৈ গৈছে। একেইভাবে আৰু 4টা সাইটক বুকমাৰ্ক কৰো। স্পোকেন টিউটোৰিয়েল, Yahoo, Firefox add-ons আৰু উবুন্টু। লক্ষ্য কৰক যে আমি এই বুকমাৰ্ক ফোল্ডাৰত সংৰক্ষিত কৰা নাই আৰু আমি তৈয়াৰ কৰা বুকমাৰ্ক কিভাবে মুছি দিয়া হয়। অৱশ্যে আপুনি ইতিমধ্যে এডিট দিছ বুকমাৰ্ক ডায়লগ বক্সত ৰিমুভ বুকমাৰ্ক বুটাম দেখিছে। www.google.com বুকমাৰ্ক মুছি পেলাও। এড্ৰেছ বাৰত www.google.com লিখক। হালধীয়া ষ্টাৰত টিপক। এডিট দিছ বুকমাৰ্ক ডায়লগ বক্সত ৰিমুভ বুকমাৰ্ক বুটামত টিপক। মেনু বাৰ পৰা বুকমাৰ্কছ আৰু মাইবুকমাৰ্কছত টিপক। বুকমাৰ্কছ মেনুত গুগল বুকমাৰ্ক এতিয়া আৰু দৃশ্যমান নহয়। আপুনি তৈয়াৰ কৰা বুকমাৰ্কছক আপুনি কিভাবে অ্যাক্সেস কৰিবলৈ পাৰিব। আপুনি নানানভাবে বুকমাৰ্কছ অ্যাক্সেস কৰিবলৈ পাৰিব। আপোনাৰ দ্বাৰা বুকমাৰ্ক কৰা সাইট অ্যাক্সেস কৰা সবতছে সহজ উপায় হ'ল এড্ৰেছ বাৰত নাম লেখা। এড্ৰেছ বাৰত টিপক, প্ৰদৰ্শিত এড্ৰেছ নিৰ্বাচন কৰক আৰু এইটোক মুছি পেলাওক। এতিয়া এড্ৰেছ বাৰত আখৰ G লিখক। লক্ষ্য কৰক যে G আখৰ দিয়ে আৰম্ভ হোৱা ওয়েবসাইটৰ এটা তালিকা প্ৰদৰ্শিত হয়। এইবোৰ সেই সাইটবোৰো হয় যাক আপুনি বুকমাৰ্ক টেগ আৰু পৰিদৰ্শন কৰিছিলে।
আপুনি আপোনাৰ বুকমাৰ্ক লাইব্ৰেৰী উইন্ডোত দেখুৱাবলৈ আৰু ব্যৱস্থিত কৰিবলৈ পাৰিব। মেনুবাৰ পৰা বুকমাৰ্কছ টিপক আৰু শো অল বুকমাৰ্কছ নিৰ্বাচন কৰক। লাইব্ৰেৰী উইন্ডো প্ৰদৰ্শিত হয়। ডিফল্ট ৰূপে আপুনি তৈয়াৰ কৰা সকলো বুকমাৰ্ক আনচৰ্টেড বুকমাৰ্কছ ফোল্ডাৰত সংৰক্ষিত হয়। লক্ষ্য কৰক যে Yahoo স্পোকেন টিউটৰিয়েলছ, উবুন্টু আৰু ফায়াৰফক্স এড-অনছ বুকমাৰ্কছ ইয়াত তালিকাভুক্ত। ধৰক আমি বুকমাৰ্কছ মেনু Yahoo ইণ্ডিয়া বুকমাৰ্কছ জুৰাব পাৰো। প্ৰথমে লাইব্ৰেৰী উইন্ডোক পৰ্দাৰ কেন্দ্ৰলৈ লৈ যাওঁ। এতিয়া আমি মেনু বাৰ আৰু বিকল্পক স্পষ্ট ৰূপে দেখিবলৈ পাৰো। আনচৰ্টেড বুকমাৰ্কছ ফোল্ডাৰ পৰা Yahoo বুকমাৰ্ক নিৰ্বাচন কৰক। বাও মাউস বুটাম টিপক আৰু বুকমাৰ্কক বুকমাৰ্কছ মেনুলৈ ড্ৰেগ কৰক। নিশ্চিত কৰক যে কাৰ্সাৰ বুকমাৰ্কছ মেনুত থাকে। বুকমাৰ্কছ মেনু খুলে। মাউস সূচকক মেনুত ৰাখক আৰু বাও মাউস বুটাম এৰি দিয়ক। এতিয়া বুকমাৰ্কছ মেনুত টিপক। এতিয়া Yahoo বুকমাৰ্ক বুকমাৰ্কছ মেনুত প্ৰদৰ্শিত হয়। প্ৰত্যেকভাৱে লাইব্ৰেৰী উইন্ডোৰ পৰা বুকমাৰ্ক খুলিবলৈ এইটোত ডাবল ক্লিক কৰক। এতিয়া লাইব্ৰেৰী উইন্ডোটো বন্ধ কৰক। ফায়াৰফক্সে আপোনাক বুকমাৰ্কছৰ ক্ৰমবদ্ধও কৰিবলৈ দিয়ে। বুকমাৰ্কছক নাম দ্বাৰা ক্ৰমবদ্ধ কৰো। মেনু বাৰ পৰা ভিউত টিপক, সাইডবাৰ নিৰ্বাচন কৰি তাৰ পিছত বুকমাৰ্কছত টিপক। বুকমাৰ্কছ সাইডবাৰ বাও পেনেলত খুলে। google.comক আকৌ এবাৰ বুকমাৰ্ক কৰো। বুকমাৰ্কছ সাইডবাৰ পৰা আনচৰ্টেড বুকমাৰ্কছ ফোল্ডাৰ নিৰ্বাচন কৰক আৰু ইয়াত সো ক্লিক কৰক। সৰ্ট বাই নেম নিৰ্বাচন কৰক। বুকমাৰ্কছ নাম দ্বাৰা ক্ৰমবদ্ধ হয়। আপুনি বুকমাৰ্ক নিজেও পুনঃ ব্যৱস্থিত কৰিবলৈ পাৰিব। বুকমাৰ্কছ সাইডবাৰ পৰা বুকমাৰ্কছ মেনু ফোল্ডাৰত টিপক আৰু সেইটোক খুলক। ইয়াৰ পিছত আনচৰ্টেড বুকমাৰ্কছ ফোল্ডাৰত টিপক আৰু সেইটোক খুলক। মাউসক স্পোকেন টিউটৰিয়েল বুকমাৰ্কলৈ লৈ যাওক। এতিয়া বাও মাউস বুটামত টিপি বুকমাৰ্কক বুকমাৰ্কছ সাইডবাৰৰ উবুন্টু এণ্ড ফ্ৰী সফটৱেৰ ফোল্ডাৰ পৰ্যন্তলৈ ড্ৰেগ কৰক। মাউস বুটাম এৰি দিয়ক। বুকমাৰ্ক উবুন্টু এণ্ড ফ্ৰী সফটৱেৰ ফোল্ডাৰলৈ লৈ যায়। আপোনাৰ দ্বাৰা বুকমাৰ্কছ সাইডবাৰত কৰা পৰিবৰ্তনসমূহ বুকমাৰ্কছ মেনুত প্ৰতিফলিত হয়। আপুনি বুকমাৰ্কছৰ স্বয়ংক্ৰিয়ভাৱে ক্ৰমবদ্ধ কৰিবলৈ পাৰিব। মেনু বাৰ পৰা বুকমাৰ্কছত টিপক আৰু শো অল বুকমাৰ্কছ নিৰ্বাচন কৰক। প্ৰদৰ্শিত লাইব্ৰেৰী উইন্ডোত বাও পেনেল পৰা আনচৰ্টেড বুকমাৰ্কছ নিৰ্বাচন কৰক। এতিয়া ভিউজ, সৰ্ট আৰু সৰ্ট বাই এডেটত টিপক। এড্ৰেছ যি ক্ৰমত বুকমাৰ্ক হিচাবে জুৰিছিল সেই অনুসাৰে ক্ৰমবদ্ধ হয়। ক্লোজত টিপক। অৱশেষত এই ওয়েব পেজ কিভাবে প্ৰিন্ট কৰে শিকো। প্ৰথমে আমি এই ওয়েব পেজ প্ৰিন্টিংৰ বাবে সেট কৰো। ফায়াৰফক্স মেনু বাৰ পৰা ফাইলত টিপক আৰু পেজ সেটআপ নিৰ্বাচন কৰক। পেজ সেটআপ ডায়লগ বক্স প্ৰদৰ্শিত হয়। পৃষ্ঠাৰ আকাৰ A4 নিৰ্বাচন কৰক। পোৰ্ট্ৰেইট হিচাবে ওৰিয়েন্টেশন নিৰ্বাচন কৰক। এপ্লাইত টিপক। সেটিংস কিভাবে প্ৰয়োগ কৰা হৈছে তাক চাবলৈ ফাইলত টিপক আৰু প্ৰিন্ট প্ৰিভিউ নিৰ্বাচন কৰক। আপুনি পৃষ্ঠাক ঠিক সেইভাবে দেখিবলৈ পাৰিব যেনেভাবে ই প্ৰিন্ট কৰা হৈছিল। প্ৰস্থাপন কৰিবলৈ ক্লোজত টিপক। ফায়াৰফক্স মেনু বাৰ পৰা ফাইলত টিপক আৰু প্ৰিন্ট নিৰ্বাচন কৰক। পৰ্দাত প্ৰিন্ট ডায়লগ বক্স প্ৰদৰ্শিত হয়। ইয়াত আমি জেনাৰেল টেবত জেনেৰিক প্ৰিন্টাৰ বিকল্পটো নিৰ্বাচন কৰো। ইয়াৰ পিছত ৰেঞ্জ ক্ষেত্ৰত অল পেজেছ নিৰ্বাচন কৰক। কপিছত আমি 1 নিৰ্বাচন কৰিম। অপশ্যনছ টেবত টিপক আৰু ইগনোৰ স্কেলিং এণ্ড শ্ৰিংক টু ফিট পেজ উইডথ নিৰ্বাচন কৰক। প্ৰিন্টত টিপক। প্ৰিন্টাৰ যদি সঠিকভাৱে কনফিগাৰ হৈ আছে, প্ৰিন্টাৰত প্ৰিন্ট আৰম্ভ কৰা উচিত। এই টিউটৰিয়েলৰ শেষলৈ আহিছো। ইয়াত আমি শিকিছো বুকমাৰ্কছ সম্পৰ্কে আৰু শিকিছো যে বুকমাৰ্কছ সংগঠন কৰা, ফায়াৰফক্স পৃষ্ঠা সেটআপ কৰা, প্ৰিভিউ আৰু প্ৰিন্ট কৰা। এটা নিৰ্দেশিত কাম। এটা নতুন মজিলা ফায়াৰফক্স উইন্ডো খুলক। 5টা নতুন সাইটলৈ যাওক। সকলো বুকমাৰ্ক কৰক। সকলো বুকমাৰ্কছক নতুন ফোল্ডাৰত সংৰক্ষণ কৰক। বুকমাৰ্কছক বিপৰীত বৰ্ণমালা ক্ৰমত সংগঠিত কৰক। অন্তিম বুকমাৰ্ক কৰা সাইটলৈ যাওক।
প্ৰিন্টৰ বাবে ওয়েব পেজ সেটআপ কৰি আৰু প্ৰিন্ট কৰক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়া হলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org স্পোকেন টিউটোৰিয়েলৰ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/nmeict-intro ৱেবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ